বৰপেটাবাসীৰ বাবে এটা ভাল খবৰ নিৰ্বাচনৰ পাছত ঘৰে ঘৰে হ'ব চাকৰি বিশেষ প্ৰতিশ্ৰুতি লৈ বৰপেটাত নিৰ্বাচনত অৱতীৰ্ণ হৈছে এজন প্ৰাৰ্থী জিলিকিব বৰপেটা জিলিকাবলৈ সমষ্টিটোৰ নিৰ্বাচনী মহাৰণত আহিছে এজন শিক্ষিত যুৱক প্ৰাৰ্থীজনক দেখুৱাৰ পূৰ্বে দেখুৱাই লৈছো এইজন তেওঁৰ ব্যক্তিগত সহায়ক শাহিদুল ইছলাম শাহিদুলৰ বৰ আনন্দ কিয়নো শাহিদুলৰ ছাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে বৰপেটাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীগৰাকীৰ নাম কি দেৱান পাহৰিলে নহব ন ভালকৈ কওকচোন প্ৰাৰ্থীজনৰ নাম হ'ল দেৱান মহিবুল হক আচ্ছা দেৱান মহিবুল হক জয়ী হলে কি হ'ব প্ৰতিশ্ৰুতি কৃষকৰ 1 নম্বৰ প্ৰতিশ্ৰুতি যিমান কৃষক আছে কোনোবাই যদি লোন লৈছে সব লোন আমি মাফ কৰি দিম শিক্ষা আৰু বাটপথ এটো দ্বিতীয়তে শিক্ষা ব্যৱস্থা একদম এলপি স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰাইম যদি আমি উঠা পাৰো আৰু যিমান ৰাস্তা ঘাট দলং পোহৰ আছে সব এইচডি ৰাস্তা বনোৱা দিয়া হ'ব এটো নতুন স্কিম ধৰা হ'ব আৰু কওকচোন কি কৰিব সমস্যা হল আমাৰ প্ৰধান সমস্যা নিবনুৱা সমস্যা আমি এনেকুৱা এটা স্কিম আনিম এক ফেমিলি এক চাকৰি প্ৰত্যেক ঘৰত শিক্ষাৰ ওপৰত ব্যৱস্থাটো লোৱা হ'ব এটো আমি যদি যে এমপি হ'ব পাৰো আপোনালোকে যদি আশীৰ্বাদ কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে তেনেহলে আমি প্ৰথম কামটো কৰিম ইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰি যদি হয় পাৰ্সোনেল এসিস্টেন্ট থকা শহীদুল ইছলামৰ কাষতেই গামুচালৈ থকা এইজনেই হ'ল দেৱান মহিবুল হক এখোপা প্ৰতিশ্ৰুতি লৈ বৰপেটাবাসীৰ মন ভুলাবলৈ শহীদুল ইছলাম আৰু এইসকলক কাষত লৈ দেৱান মহিবুল হকে এইবাৰ এঘৰি যুঁজিব ফণীভূষণ দুলু দ্বীপ মনোৰঞ্জন তালুকদাৰ আদিৰ বিৰুদ্ধে যুদ্ধ যিয়েই নহওক দেৱানৰ কিন্তু প্ৰতিশ্ৰুতিবোৰে বেছ চৰ্চা লাভ কৰিছে বৰপেটাত একটো আকৌ চিনাকি কৰি দিবই নালাগে কথাতে কয় কিছুমান জন্তুই নাখায় কি আৰু আমাৰ চুকুৰালিয়ে নকয় কি চুকুৰৰ এই কাহিনী পিছে বুধবাৰৰ বিৰাট খং উঠিল চুকুৰালিৰ খঙাল চুকুৰে এতিয়া অপেক্ষা কৰি আছে তেওঁৰ চৰকাৰী বডিগাৰ্ড অহালৈ তাৰ পাছতে চুকুৰে দেখুৱাই দিব ধুবুৰীৰ আয়ুক্তক তেওঁ কিমান পানীৰ মাছ সাংবাদিকে কৈছে খং কণ্ট্ৰোল কৰক কিন্তু চুকুৰৰ খং কণ্ট্ৰোলহীন ফ্ৰী হ'ব আজমলৰ কাৰণে সব মানুহ টানো সব সোমাব পাৰিব চুগালি এখানে একো নহয় আইনটো বেলেগ নহয় আইন সংবিধান মতে এইটো আইন সকলৰ কাৰণে সেকশন আপোনাৰ 14 নং দফাত এইটো স্পষ্টভাৱে লেখা আছে যে ইকুৱেল টু পিপল ল 14 নং দফাত এইটো স্পষ্ট লেখা আছে যে আইন সকলৰ কাৰণে সমান খঙৰ কাৰণ বদৰুদ্দিন আজমল আয়ুক্তৰ কাৰ্যালয়লৈ সমৰ্থকসহ চুকুৰালি আহিছিল মনোনয়ন দাখিল কৰিবলৈ চুকুৰৰ পূৰ্বে এআইইউডিএফৰ প্ৰাৰ্থী আজমল সাহাবে দাখিল কৰিছিল মনোনয়ন কমিশনাৰ অফিসত মনোনয়ন পত্ৰ দাখিলৰ সময়ত আজমলে ক্লিক কৰিলে সমৰ্থকেৰে ফটো কিন্তু চুকুৰৰ ক্ষেত্ৰত নট এলাউড খঙে 100 ডিগ্ৰী পাৰ কৰাৰ পাছত চুকুৰে আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত ডাইৰেক্ট চ্যালেঞ্জ দিলে কৈছিল ফটো উঠাব লাগে বা ই কৰিলে এটা এলাউটমেন্ট নাই তাৰ মানুহ কেনেকৈ দিলে তাক কিয় ফটো উঠাবলৈ দিলে কিয় মনোনয়ন পত্ৰ দাখিল কৰিলে তাৰ কালিৰ পৰা সিকিউৰিটি পাই লওক তাৰপিছত আপোনালোকেও চাব ডিসি হোক এসপি হোক জনেই হোক মই কালিৰ পৰা আইন বিৰুদ্ধে কাম কৰিম কাৰো যদি দম আছে মোক এজেলত ভৰাই দিম এয়া হয়তো গণতন্ত্ৰ ৰাইজেই ৰজা প্ৰাৰ্থীবোৰো কিবা মুঠতে জয় হোক গণতন্ত্ৰ Bureau Report NB News. NB News. সহজ সৰল ভাষাত নৱভাৰতৰ কথা